নমস্কাৰ মই এটা কথা বুজি পোৱা নাই আপোনালোকে APSC PHE JEE মই দুইটা একেলগে কৈ আছোঁ JEE আৰু AE জেনাৰেল ষ্টাডিজ সিলেবাসক লৈ কিয় ভয় খাই আছে চাওক প্ৰথম কথা JEE হওক বা AE হওক সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল কেমিক্যাল সকলোৰে সিলেবাস সেম হয় ঠিক আছে ইয়াত যদি চাই টপিকসমূহ JEE টু যিবোৰ টপিক আছে এইটো সেম টপিকে আছে ঠিক আছে বাকি কুৱেশ্যন পেপাৰৰ বা কুৱেশ্যন প্যাটাৰ্ন হয়তো অলপ সলপ চেঞ্জ হ'ব পাৰে বাট পঢ়াখিনি একে পঢ়িব লাগিব সেইখিনি যেতিয়া আমি PYQ কৰিম তেতিয়া গম পাব সক প্ৰথম কথা যিসকলে নতুনকৈ মানে এক্সাম দিব হয়তো তেওঁলোকৰ কাৰণে অলপমান খেলিমেলি লাগিব পাৰে কিন্তু যিসকলে অলৰেডি PWD ঠিক আছে বা UTO মই AEJ একেলগে কৈ আছোঁ হা WRE ঠিক আছে এই পৰীক্ষাসমূহ দিছে তাত আপোনালোকে 80% বস্তু পঢ়ি থৈ দিছে ঠিক আছে একেখিনি বস্তু সিলেবাসত হয়তো দুই এটা টপিক অলপমান কৰবাত নহয় কৰবাত চেঞ্জেস হ'ব পাৰে কিন্তু কুৱেশ্যন পেপাৰবোৰ যদি মন কৰে একেখিনি মানুহে সেট কৰে আৰু প্ৰায় একেই থাকে ঠিক আছে ইয়াতে এটা কথা মন কৰিব আপোনালোকে হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড হিষ্ট্ৰী অফ আসাম আগতেও পঢ়ি থৈ দিছে ইণ্ডিয়ান ইকনমি ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট পঢ়ি থৈ দিছে ঠিক আছে ইণ্ডিয়ান পলিটি এণ্ড পলিটিকেল সিস্টেম ইন ইণ্ডিয়া পঢ়ি থৈ দিছে এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যন পলিটিকেল সিস্টেম যিবোৰ আমি কুৱেশ্যন কৰাই আছোঁ সেইখিনিতো আপোনালোকৰ হৈ আছে ইণ্ডিয়া আৰু আসাম জিঅ'গ্ৰাফি পঢ়ি থৈ দিছে ঠিক আছে এতিয়া আৰু কাৰেণ্ট ইভেণ্টছ আপোনালোকে নেশ্যনেল আসাম পঢ়ি থৈ দিছে PHC JEE আৰু AE ইয়াত আপোনালোকে এক্সট্ৰাকৈ কি চাব লাগিব য়েছ কাৰেণ্ট এফেয়াৰ্ছখিনি ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ ঠিক আছে মানে ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে চাব লাগিব আৰু ইয়াতে আপোনালোকে ইণ্ডিয়া আৰু আসাম আগতে পঢ়ি থৈ দিছে এতিয়া ৱৰ্ল্ডখিনি আপোনালোকে পঢ়িব লাগিব ঠিক আছে ৱৰ্ল্ড জিঅ'গ্ৰাফি পঢ়িব লাগিব এইখিনিতো গম পাই যাব কি হয় কি নহয় আমি ডিছকাছ কৰিম কিন্তু প্ৰথমে বুজি লওক যে এক্সট্ৰা কি পঢ়িব লাগিব বাকী বস্তুবোৰ আপোনালোকে পঢ়ি থৈ দিছে ঠিক আছে তাৰপিছত ইণ্ডিয়ান কালচাৰখিনি আপোনালোকে অলপমান পঢ়িব লাগিব বহুত বেছি বস্তু নাই ইণ্ডিয়ান কালচাৰত মই দুটা ছেশ্যনত শেষ কৰাই দিম ইউটিউবতে শেষ কৰাই দিম ঠিক আছে আপোনালোকে ক'ব যে আচ্ছা এইখিনিয়ে নেকি মই ইণ্ডিয়ান কালচাৰখিনি শেষ কৰাই দিম লগতে যিখিনি অলৰেডি আগতে আহিছে PYQৰ পৰা সেই কুৱেশ্যনখিনি কৰাই দিম ফক ডেন্সবোৰ ক্লাছিকেল ডান্সেছবোৰ তাৰে খাদ্যবোৰ ড্ৰেছেছবোৰ ইয়াৰ ওপৰতে কুৱেশ্যন আহে বা যিবোৰ ইনষ্টিটিউশ্যন আছে ৰিলেটেড টু ইণ্ডিয়ান কালচাৰ হয়নে নহয় তো এইবোৰ আমি ধুনীয়াকৈ কৰাই দিম এইখিনি চিন্তা কৰিব নালাগে হ'ব এইটো দুটা ক্লাছৰ কাম দুটা অ'কে মেণ্টেল এবিলিটি আপোনালোকে জানে অলপমান ৰিজনিং আৰু মেথছ 10 মাৰ্কছৰ আহিব এইটোৰ ওপৰত মই ক'বলৈ নাযাওঁ এতিয়া প্ৰথম কথাটো হ'ল যিসকলে চিন্তা কৰি আছে তেওঁলোকক মই এটাই কওঁ আপোনালোকে ভয় খাই আছে কিয় আপোনালোকে মোক বাৰে বাৰে কিয় কুৱেশ্যন কৰি আছে চাওক জাষ্ট এইটো ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছ এতিয়া ইণ্ডিয়া আৰু আসাম পঢ়ি আছে এতিয়া আপোনালোকে ৱৰ্ল্ড ৱাইড অলপমান খবৰবোৰ ল'ব লাগিব সেইবোৰ আমি কুৱেশ্যন কৰাই যাম আপোনালোকে দেখিছে আমি যিবোৰ ডিছপিউটেড এৰিয়া আছে ডিছপিউটেড কাউণ্ট্ৰি আছে সেই বস্তুবোৰ আমিতো চাই আছোঁ হয়নে নহয় তাৰপিছত এইবোৰতো পঢ়ি থৈ দিছে এতিয়া ৰোল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইন ইণ্ডিয়া ইয়াৰ ওপৰততো মই ষ্টাৰ্ট কৰিয়ে দিছোঁ দুটা ছেশ্যন দিলোঁ অলৰেডি চাওক মই এবাৰ MCQ ৱাইজ কিয় কৰাইছোঁ যদিও MCQ কৰাইছোঁ আপোনালোকে ভালদৰে মন কৰিব এটা টপিকত মই এটা কুৱেশ্যন বনাই দিছোঁ কাৰণ অকল টপিকটো কৰালে বহুতে কমপ্লেইন কৰে যে কুৱেশ্যন কৰাব লাগে সেইকাৰণে মই গোটেই টপিকটোত যিমানখিনি ইনফৰ্মেশ্যন আছে সেই ইনফৰ্মেশ্যনখিনি আনি মই এটা কুৱেশ্যন বনাই দিছোঁ কুৱেশ্যনকেইটা দেখাত ডাঙৰ হ'ব পাৰে কিন্তু তাত বহুতো ইনফৰ্মেশ্যন আছে সেইখিনি আপোনালোকৰ চাব কুৱেশ্যন বনিব পাৰে মই এই চিৰিজটো মই এটা এক্সট্ৰাকৈ প্লেলিষ্ট বনাই ছায়েন্স এণ্ড টেকটো মই লৈ যাম আগুৱাই সেইটো আপোনালোকে পঢ়ক বাকীবোৰ পঢ়ি থৈ দিছে ইণ্ডিয়ান কালচাৰ মই ক'লোঁ দুটা ছেশ্যনত আপোনালোকক শেষ কৰাই দিম আকৌ মই কৈছোঁ যে KSGS আসামে কাৰ কাৰণে কাম কৰে যিসকলৰ হাতত কোচিং ল'বলৈ পইচা নাই বা ডাঙৰ কোৰ্চ ল'বলৈ পইচা নাই আমি তেওঁলোকক যিমান পাৰোঁ মানে একো নপঢ়াকৈ যোৱাতকৈ যাতে অলপমান হ'লেও তেওঁলোকে পঢ়ি যাব পাৰে ভাল মাৰ্কছ আনিব পাৰে তেওঁলোকৰ যাতে পৰীক্ষা হলত গৈ কনফিডেঞ্চ আহিব পাৰে সেইকাৰণে আমি এই কামখিনি কৰোঁ ঠিক আছে গতিকে আপোনালোকে ভয় খাব নালাগে চিলেবাছখন দেখি ইয়াতে আসাম কালচাৰ বা নৰ্থ ইষ্ট কালচাৰ লিটাৰেচাৰ এইবোৰ ইয়াত উল্লেখ যিহেতু নাই এইখিনি আপোনালোকে ইমান নাচালেও হ'ব কিন্তু হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড আসাম হিষ্ট্ৰী বুলি ক'লে অলপমান সেই পাৰ্টৰ পৰা আনি দিয়ে পলিটি এইবোৰ মানে সুধি দিয়ে কিন্তু আপোনালোকে অলৰেডি যিহেতু আগতে পঢ়ি থৈ দিছে সেইকাৰণে কথা নাই অলপ চলপ কুৱেশ্যন চালেও হৈ যাব কিন্তু সেই পাৰ্টটো আপোনালোকে ইমান ফ'কাছ নকৰিলেও হ'ব আৰু যিবোৰ বুকছ আছে অথৰ্ছ আছে কিন্তু দুই এটা সুধি দিব নুসুধা নহয় যদিও চিলেবাছ ইমানো বহুত বেছি ফ'ল' নকৰে জেনেৰেল ষ্টাডিজত যিবোৰ ছাবজেক্ট থাকে সেইবোৰ তেওঁলোকে সুধিয়ে দিয়ে ওকে গতিকে যেহেতু নাই তথাপিও আপোনালোকে এতিয়া পঢ়িব নালাগে পৰীক্ষাৰ আগত অলপমান চাই দিব এতিয়া মেইনলি এইকেইটা ছাবজেক্ট ফ'কাছ কৰক
ঠিক আছে নতুন কি আছে এইটোহে ৰোল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি এইটো মই কৰোৱাই আছোঁ ফ'ল' কিয় কৰা নাই আপোনালোকে কৰক নটিফিকেশ্যন পাব আৰু বা টেলিগ্ৰাম গ্ৰুপ জইন কৰক মইতো আপোনালোকক লিংক শ্বেয়াৰ কৰি থাকোঁ এটাৰ পিছত এটা ঠিক আছে নিজেতো আপোনালোকে চাব নোৱাৰে ইণ্ডিয়ান কালচাৰ মই ক'লোঁ 2টা ছেশ্যনত শেষ কৰি দিম উইথ MCQs এণ্ড যিবোৰ ইম্পৰ্টেণ্ট টপিক আছে PYQ কৰাই দিম হৈ যাব আৰু নালাগে ইয়াতকৈ বেছি কৰিব অ'কে বাকী ছাবজেক্টবোৰ জানে আপোনালোকে ফ'ল' কৰি থাকক আমি যেনেকৈ চলাই গৈ আছোঁ পৰীক্ষা হ'ব যেই এই পৰীক্ষা হৈ যাব PHC অলপমান সময় লাগিব পাৰে বাট পৰীক্ষা হ'ব ঠিক আছে আৰু বাকী ৱৰ্ল্ড জিঅ'গ্ৰাফিটো এক্সট্ৰাকৈ অলপমান চাব লাগিব আমি কিছুমানটো ছিৰিজ বা কিছুমান কুৱেশ্যন কৰাই থৈ দিছোঁ আপোনালোকে লাইভ ক্লাছ যদি পাৰে ইউটিউবত যদি আপোনালোকৰ অসুবিধা নহয় মোৰতো হোৱাইট বৰ্ড আছে ইয়াতে বহুতে অসুবিধা পায় কাৰণে মই ক্লাছসমূহ নকৰোঁ এইখিনি অলপ বুজিব আছে মই বুজাই দিম বেলেগ একো নাই আমাৰ আৰ্থৰ ইণ্টেৰিয়ৰ বা এটমছফিয়াৰ বা আমাৰ কি কয় অ'চিয়ান ৱেভছ কাৰেণ্টছ কি হয় অচিন ঠিক আছে বা ডিফাৰেণ্ট লেণ্ডফৰ্মছবোৰ কম সময়তে হৈ যাব আপোনালোকে অলৰেডি এইবোৰ ইঞ্জিনিয়াৰিং ছাবজেক্টতো হয়তো কিছুমান বস্তু পঢ়িছে জিঅ'লজিত হয়নে নহয় গতিকে আপোনালোকে চিন্তা কৰিব নালাগে PHC এই যিটো চিলেবাছ এইটো একেবাৰে ভাল হয় আপোনালোকৰ বহুত বেছি বস্তু মনত ৰাখিব নালাগে কিন্তু বুকছ অথৰ এইবোৰ অলপমান মনত ৰাখিব লাগে এইখিনি অকণমান কনচেপচুৱেল বস্তু হয় আমি যিমান পাৰোঁ কৰোৱাই গৈ থাকিম কিন্তু এতিয়া যিবোৰ কৰাই আছোঁ সেইবোৰ ফ'ল' কৰি যাওক একেখিনি বস্তু ঠিক আছে তো নতুন কি বাকী আছে ইণ্ডিয়ান কালচাৰ হ'ব কৰি দিম বাকীটো চব আছে KSGS আছাম ইউটিউব চেনেলত চাই যাওক এইটো কৰাই আছোঁ এতিয়া 2টা ছেশ্যন হৈ গ'ল হ'ব আৰু যদি আপোনালোকে এই বস্তুবোৰ এতিয়া ল'ব যদি ভাবে PDFসমূহ লৈ থাকোঁ পঢ়োঁ তেনেহ'লে ল'ব পাৰে ইয়াতে 8822614404 এতিয়া বেছটো বনাওক আৰু বাকী আমি এক্সামলৈ যেতিয়া 20 দিন থাকিব মানে নটিফিকেশ্যন দিয়াৰ পিছত আমি এক্সপেক্টেড কুৱেশ্যনখিনি কৰাম একেৰাহে 10 দিন সেইখিনি বেছি ইম্পৰ্টেণ্ট হ'ব আৰু যিসকলৰ বেছিকটো একেবাৰে ক্লিয়াৰ নাই মানে একদম ষ্টেটিকৰ পৰা মানে যিসকলে পঢ়িব বিচাৰে ধৰক হিষ্ট্ৰী পঢ়িব ইকনমি পঢ়িব জিঅ'গ্ৰাফি পঢ়িব তেনেকৈও যদি আপোনালোকৰ মন যায় পঢ়িব পাৰে কিন্তু মই যদি তেনেকৈ এতিয়া ষ্টাৰ্ট দিবলৈ যাওঁ বহুত সময় লাগিব 1 বছৰ লাগিব এইখিনি শেষ কৰোঁতে এটা ছাবজেক্ট সেইকাৰণে মই যিমান পাৰোঁ কুৱেশ্যনৰ লগতে বেছিকটো আপোনালোকক পঢ়ুৱাই গৈ থাকোঁ সেইকাৰণে আছাম কাৰেণ্ট এফেয়াৰ্ছ পঢ়াওঁতে মই তাৰ লগতে ষ্টেটিক যিবোৰ টপিক আহে সেইবোৰ মই পঢ়াই গৈ আছোঁ যাতে মই এক্সট্ৰাকৈ ছাবজেক্ট ষ্টাৰ্ট নকৰিও আপোনালোকক পঢ়াব পাৰোঁ তথাপিও আছাম জিঅ'গ্ৰাফিটো একদম ভালদৰে আপোনালোকক দিয়া হৈ আছে ইণ্ডিয়ান জিঅ'গ্ৰাফিটো দিয়া হৈ আছে বেছিকৰ পৰা আৰু বাকী ইণ্ডিয়ান পলিটিটো ধুনীয়াকৈ পঢ়োৱা হৈ আছে বা যিখিনি নোটছ আছে সেইখিনিত ধুনীয়াকৈ মানে অসমীয়া ইংৰাজী 2টা লেংগুৱেজতে পাব আৰু সহজ সৰল ভাষাত লিখা হৈ আছে আপোনালোকে পঢ়িব পাৰিব ঠিক আছে গতিকে ইমান চিন্তা কৰিব নালাগে এইখিনি চিলেবাছখিনি বাৰু ঠিকেই আছে জনাব আৰু যদি কিবা সমস্যা আছে জনাব বাকী চিভিল হওক মেকানিকেল হওক কেমিকেল হওক জেই হওক ছেইম হয় ঠিক আছে এইখিনি টপিকেই আছে এই চিলেবাছখনত অলপমান এইবোৰ অৰ্ডাৰটো চেঞ্জ কৰা হৈ আছে বাকী একো চেঞ্জেছ নাই ঠিক আছে চ' ভালদৰে পঢ়ক যিসকল নতুনকৈ আহিছে তেওঁলোকৰ সমস্যা হ'ব বাৰু আপোনালোকেতো পঢ়ি আছে ক'ৰবাত নহয় ক'ৰবাত তাতে বেছিকটো ক্লিয়াৰ হৈছে মইতো আপোনালোকক যিমান পাৰোঁ পুষ্ট কৰিবলৈ ট্ৰাই কৰিম আৰু যি নটিফিকেশ্যন আহিব তাৰপিছত 20 দিন পাম সেইখিনিতো আমাৰ সময় সেইখিনি আমি যিমান পাৰোঁ যেনেকৈ পাৰোঁ ভালদৰে দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু ইয়াৰ পিছতো যদি কিবা সমস্যা হয় জনাব পাৰে টেলিগ্ৰাম গ্ৰুপ জইন কৰিব KSGS আছাম আৰু হোৱাটছএপ গ্ৰুপ জইন কৰিব পাৰে মই লিংকসমূহ প্ৰভাইড কৰি দিম আৰু ভালদৰে পঢ়ি থাকক থেংক ইউ